তেওঁ আমাৰ নিচিনা সাধাৰণ এজন মানুহ নহয়, তেওঁ ভগৱানৰ অৱতাৰ। তেওঁ আচলতে ভগৱানৰ অৱতাৰ নহ'লে ইমানখিনি কথা কেতিয়াও মিলিব নোৱাৰে, কেতিয়াও নিজৰ কথা নিজে কৈ পেলাই যাব নোৱাৰে। তেওঁ গোটেইখিনি কৈ থৈ গৈছে। আৰু সেই সাগৰৰ চিনটোৰ পৰা আৰম্ভ কৰি তেওঁৰ লগত যিখিনি হ'ল, তেওঁ জানিছিলেই চাগে, তেওঁৰ চলটোৱে আমাক কোৱাই আছিলে, আৰু আমিহে গম নাপালোঁ চাগে। ভগৱানৰ লগতে আমি লগ পালোঁ, তেওঁৰ সান্নিধ্য লাভ কৰিলোঁ। তই ঠিকে আছনে? একো নহয়, একো নহয়। চালা হাৰ্ট থ্ৰব, তই কেতিয়া ৰৈ যাবি নেকি? মোৰো বিশ্বাস যে তেওঁ একেলগেই চাব আমাৰ লগত। চাগে আমি তেওঁক নেদেখিম, তেওঁ আমাক দেখিব। 31 অক্টোবৰ, বহু প্ৰত্যাশিত, বহু হেঁপাহৰ প্ৰিয় শিল্পী জুবিনদাৰ ৰৈ ৰৈ বিনালে কাইলৈ শুভ মুক্তি। সেই শুভ মুক্তিৰ ক্ষণটোত আচলতে সকলোৰে মন উগুল থুগুল। ভালো লাগিছে, বেয়াও লাগিছে, ভয়ো লাগিছে। সেই বিশেষ টীমটোৰ, ৰৈ ৰৈ বিনালে টীমৰ বিশেষকৈ এই মুহূৰ্তৰ মোৰ সৈতে আছে কণ্ঠশিল্পী তথা ৰৈ ৰৈ বিনালে চলচ্চিত্ৰখনত এইবাৰ অভিনয় কৰা আচুৰ্য বৰপাত্ৰ। কাইলৈ মুকলি হ'ব। তেওঁৰ সপোনৰ চিনেমা কাইলৈ ৰাইজৰ ওচৰলৈ পাবগৈ, তেখেতে বিচৰা ধৰণে পাবগৈ। আৰু সকলো গোটেই টীমটোৱে কষ্ট তেওঁ বিচৰা ধৰণে গোটেইখিনি কাম কৰিবলৈ চেষ্টা কৰি, তেওঁৰ চিন্তাধাৰা কৰি পেলাই গোটেই ৰৈ ৰৈ বিনালেখন সম্পূৰ্ণ কৰি দাদাৰ হৈ অসমীয়া ৰাইজক কাইলৈ গতাই দিব চিনেমাখন। আৰু সকলোৱে আচলতে আমি ক'বলগীয়া একোৱেই নাই, মৰম জুবিনদাৰ প্ৰতি সদায় আছে, ৰাইজৰ আছে। জুবিনদাৰো ৰাইজৰ প্ৰতি মৰমখিনি আছে, সেই মৰমখিনিৰ মাজত চিনেমাখন থাকিব সদায়। কিন্তু মূল যিজন মানুহ, সেই মানুহজন কিন্তু আজি কায়িকভাৱে আমাৰ মাজত নাই। গতিকে এই মুহূৰ্তত মানে কাইলৈ যিহেতু সমগ্ৰ দেশবাসীয়ে চাব, গতিকে তুমি নিজেও অভিনয়ো কৰিছা এইখনত, দাদাক খুব ওচৰৰ পৰা বহু ক্ষেত্ৰত পাইছিলা। গতিকে কাইলৈ দিনটোৰ কাৰণে নিজক কেনেধৰণে আচলতে প্ৰস্তুত কৰিছা? সেই প্ৰস্তুত আমি কৰিব কেতিয়াও নোৱাৰোঁ। দাদা নোহোৱাৰ কথাটোতো মনলৈ নাহেই, আৰু সেই নহাটো মানে মোৰ ভাবোঁ যে মোৰ মনত সপোন হৈয়ে থাকক, দিঠক চাগে কেতিয়াও নহওক, সেইটো সঁচা নহওক। সেইটো মানে মই এতিয়া এনেকুৱা হয়, মই মনৰ মাজৰ পৰাও পলাওঁ সেই ঘটনাবোৰ যদি মনত পৰে। আৰু তেওঁ নাথাকিলেও, নথকা বুলি আচলতে ক'বলৈও কিবা লাগে। আৰু তেওঁ আছে বা তেওঁৰ আশীৰ্বাদ আছে কাৰণেই চাগে গোটেই টীমটোৱে চিনেমাখন ইমান কম সময়ত ৰাইজৰ মাজলৈ আগবঢ়াই দিব পাৰিছে। আৰু সেইখিনি অকল তেওঁৰ কাৰণে সম্ভৱ হৈছে। দাদা আছে, নথকা কেতিয়াও হ'ব নোৱাৰে। আৰু যিমানখিনি বা মই অভিনয় কৰিছোঁ বুলি নকওঁ, গোটেই টীমটোৰ সকলোৰে চাগে থাকিব যে চিনেমাখন তেওঁ একেলগে চোৱাৰ। তো মোৰো বিশ্বাস যে তেওঁ একেলগেই চাব আমাৰ লগত। চাগে আমি তেওঁক নেদেখিম, তেওঁ আমাক দেখিব। নিশ্চয়কৈ দাদাৰ আশীৰ্বাদ আছে কাৰণেই এই দাদাৰ অৱৰ্তমানতো কিন্তু চলচ্চিত্ৰখনে এই পৰ্যায়ে যিহেতু পাইছে, কাইলৈৰ কাৰণে সকলো অধীৰ আগ্ৰহেৰে ৰৈ আছে। ট্ৰেইলাৰটো মুকলি হ'ল, ট্ৰেইলাৰটো ইতিমধ্যেই সকলোৰে বুকুত খুন্দিয়াই থৈ গৈছে। কোনো মানুহে এবাৰ চাই পেলাই আৰু মানে নাচাওঁ বুলি ক'ব পৰা নাই, বাৰে বাৰে শুনিছে, গীতসমূহ শুনিছে, বাৰে বাৰে ট্ৰেইলাৰটো চাইছে। তাত এটা যিটো ছিকুৱেঞ্চ আছে, লাষ্ট ছিকুৱেঞ্চটো হাৰ্ট থ্ৰব, তেনেকুৱা এটা ডাইলগ তোমাৰ আছে। আৰু দেখিছোঁ যে সেই সাগৰতে হেৰি, এই কথাবিলাক ক'ৰবাত নহয় ক'ৰবাত কিবা কাকতালীয় যেন লগা নাই? তেওঁ আচলতে মই সেইটোৱে কৈছোঁ, তেওঁ আমাৰ নিচিনা সাধাৰণ এজন মানুহ নহয়, তেওঁ ভগৱানৰ অৱতাৰ। তেওঁ আচলতে ভগৱানৰ অৱতাৰ নহ'লে ইমানখিনি কথা কেতিয়াও মিলিব নোৱাৰে, কেতিয়াও নিজৰ কথা নিজে কৈ পেলাই যাব নোৱাৰে। তেওঁ গোটেইখিনি কৈ থৈ গৈছে। আৰু সেই সাগৰৰ চিনটোৰ পৰা আৰম্ভ কৰি তেওঁৰ লগত যিখিনি হ'ল, তেওঁ জানিছিলেই চাগে, তেওঁৰ চলটোৱে আমাক কোৱাই আছিলে, আৰু আমিহে গম নাপালোঁ চাগে। ভগৱানৰ লগতে আমি লগ পালোঁ, তেওঁৰ সান্নিধ্য লাভ কৰিলোঁ। সেই কাকতালীয় কয় নে আপুনি যিয়ে কয়, সেইটো তেওঁৰে ইচ্ছা গোটেইখিনি। আৰু বিশেষকৈ যিহেতু গোটেইখিনি সম্পূৰ্ণ হৈছে, গতিকে চিনেমাখনত কাইলৈ অসমৰ ৰাইজে চালে গম পাব ক'ত কি পায়, ৰাইজে তেওঁক বিচাৰি নিশ্চয় পাব। মই বিশেষ নুসুধোঁ, এটাই সুধিম যে এই চলচ্চিত্ৰখনৰ অভিনয় যিহেতু তুমি নিজে দাদাৰ লগত কৰিছা, সেই অভিনয় কৰাৰ ক্ষেত্ৰত কি ক'বা? তাৰমানে তুমিতো গান বহুত কৰিছা, দাদাৰ লগত বহুত গানত কৰিছা বা গানৰ মিউজিকৰ ক্ষেত্ৰতো কৰিছা। এই যিটো শেষবাৰৰ বাবে মানুহজনক আমি আৰু কায়িকভাৱে নাপাম, সেই অভিনয় যে কৰিবলৈ যে অন্ততঃ সুযোগ বুলি মই এই মুহূৰ্তত ক'ম, সেই সন্দৰ্ভত অকণমান। আচলতে যাৰ গান শুনি ডাঙৰ হৈ, যাৰ গান শুনি গান গাবলৈ আহিলোঁ, সেইজন মানুহ অনুৰাগী হৈ থাকিলোঁ। তেওঁ যেতিয়া চিনেমাখন কৰিবলৈ পোৱাৰ সুযোগটো মানে সকলোৱে চাগে কল্পনাৰ অতীত। মোৰ কাৰণেতো একদম সপোন যে তেওঁৰ চিনেমাত মই অভিনয় কৰিছোঁ। মই মানে
বেলেগ আৰু সেইটো বুজাব নোৱাৰা এটা সুখ লগতে সমান্তৰালভাৱে তেওঁ নথকাৰ বা তেওঁৰ লগত চাব নোৱাৰা যোনখিনি সেইখিনি থাকি যাব যে তই ভাল কৰিছ বেয়া কৰিছ যিয়ে নহওক তেওঁ গালি পৰাই কওক মৰমেৰে কওক সেইখিনিতো সদায় আমাৰ লগত থাকে সেইখিনি নাপাম সেইখিনি ক'বলৈ নাপাম বাকী চব আছে চব হৈ আছে চব হৈ থাকিব চব চলি থাকিব কিন্তু তেওঁ সুখৰি আমাৰ লগত নাথাকিব আৰু মই যদি কওঁ চাগে জুবিনদাৰ জীৱনকালত সকলোতে তেওঁ অভিনয় সকলোৱে দেখিছে ভাল কৰিছে এইখনত তেওঁৰ জীৱনৰে চাগে সৰ্বশ্ৰেষ্ঠ অভিনয় এইখন চিনেমা বিভিন্নজনে বিভিন্ন চৰিত্ৰত যিহেতু কৰিছে ইতিমধ্যে সৌৰভ দাই ক'লে তেওঁ দেবুদাৰ বুলি এটা চৰিত্ৰত কৰিছে জয়দাই নীৰৰ চৰিত্ৰটো কৰিছে দাদাই নিজে ৰাহুলৰ চৰিত্ৰটো কৰিছে তোমাৰ মানে এই চলচ্চিত্ৰখনৰ চৰিত্ৰটোৰ নাম জিমি আচলতে তিনিজন বন্ধু আৰু মই জুবিনদাৰ আৰু জয়দা এই তিনিজন বন্ধুৰ কাহিনী ধন্যবাদ জনাইছোঁ আচলতে এই মুহূৰ্তত এই গোটেই যিটো টীম সেই টীমটো অৰ্থাৎ তেওঁলোকে প্ৰতি মুহূৰ্ততে দাদাৰ সৈতে আছিলে আৰু মই কৈছোঁৱেই যে এই ঈশ্বৰ পুত্ৰ নোহোৱাৰ দিনটোৰ কথা আজি তাৰিখতো কোনেও ভাবিব নোৱাৰে আমি কওঁতেও এতিয়া মই যেতিয়া কৈ আছোঁ মোৰ কওঁতেও মোৰ ক'ৰবাত নহয় ক'ৰবাত মোৰ জিভাখন কোচ খাই গৈছে যে দাদা যে নাই সেই কথা আমি মানিবই নোৱাৰোঁ ভাবিবই নোৱাৰোঁ হয় তেওঁ যিটো চিৰসত্য সেইটো আমি মানি ল'ব লাগিব কিন্তু কায়িকভাৱে নাথাকিলেও তেওঁৰ যি সত্তা সেই সত্তা সদায় আমাৰ লগত থাকিব আৰু ক'ৰবাত নহয় ক'ৰবাত যেন মিল আছিল আৰু তেওঁ নাথাকিলেও আমাক তাৰ পৰাই আশীৰ্বাদ দি থাকিব ইতিমধ্যে সকলোৱে কৈছে তেওঁলোকৰ যিটো মনৰ যিটো উগুল থুগুল যিটো মানসিক অৱস্থা সেই মানসিক অৱস্থাটো সকলোৱে ইতিমধ্যে বুজি পাইছে আৰু আমিও আশা কৰিম যে জুবিন গাৰ্গ নামৰ সেই সত্তাটো তেওঁৰ যিসমূহ সৃষ্টি সেই সৃষ্টিসমূহক চাবলৈকে এবাৰ অন্ততঃ হললৈ আহক আৰু ৰৈ বিনালেৰ জৰিয়তে সেই দূৰদৰ্শী ব্যক্তিজনৰ যি সৃষ্টিৰ আধাৰ সেই সৃষ্টিৰ আধাৰ আপোনালোকে এবাৰ হ'লেও অনুধাৱন কৰক